নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে BD আছাম ষ্টৰী। চ' বন্ধুসকল, আজি এটি খুবেই ধুনীয়া ষ্টৰী লৈ আহিছোঁ, লাভ ষ্টৰী এণ্ড ছেড লাভ ষ্টৰী হয় এইটো। তো খুবেই দুখ লগা আছে। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। ষ্টৰী চাই আপোনালোকে কেনেকুৱা পায় মোক প্লিজ কমেণ্ট বক্সত কমেণ্ট জনাব। আৰু এনেকুৱা নতুন নতুন আপোনালোকে লাভ ষ্টৰী শুনিবলৈ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ঠিক আছে। চ' আজি লাভ ষ্টৰীটো হৈছে এঘণ্টাত উভতি আহিম কৈ আৰু সি নাহিল, ঠিক আছে। চ' আজি ষ্টৰীটো আমি পঢ়িবলৈ গৈ আছোঁ। মোৰ আৰু ৰিয়ানৰ বিয়াখনৰ সামাজিকভাৱে বৰ ধুমধামেৰে হৈছিল। ফুলসজ্জা ৰাতি তেওঁ মোক কোৱা প্ৰথম কথা, চোৱা জোনালী, মোৰ মা তোমাৰ মাৰ দৰে, তেওঁ কেতিয়াও মনত আঘাত নিদিবা। সৰুৰে পৰা মায়ে মোক বহুত কষ্টৰে ডাঙৰ দীঘল কৰিছে। মোক কেতিয়াও দেউতাৰ অভাৱ অনুভৱ কৰিবলৈ নিদিলে। ময়ো বিচাৰোঁ তুমি মোৰ মাৰ সকলো দুখ কষ্ট দূৰ কৰিবা। মা কেতিয়াও নিজৰ ছোৱালীৰ অভাৱ অনুভৱ কৰিবলৈ নিদিবা। মই মূৰটো জোকাৰি উত্তৰ দিলোঁ, হয়। আৰু তেতিয়া মোৰ নতুন জীৱনৰ আৰম্ভণি হয়। মোৰ শাহু আইক মা অবিহনে মই কেতিয়াও শাহু আই বুলি ভবা নাছিলোঁ। মই শাহু আইৰ নিজৰ ছোৱালী হ'লোঁ। মায়েও মোক বহুত মৰম কৰিছিল। বেমাৰ হ'লেই মায়ে ঘৰৰ সকলো কাম নিজে হাতেৰে কৰিছিল, মোক একো কৰিব নিদিছিল। এনেকৈয়ে মোৰ সৰু পৰিয়ালটো চলি গৈ আছিল। বিয়াৰ কেইমাহমানৰ পাছত মায়ে মোক আৰু ৰিয়ানৰ ক'ৰবাৰ পৰা ফুৰি আহিবলৈ কৈছিল। প্ৰথমে মই যাব নিবিচাৰিলেও মায়ে তাগিদাত যাবলৈ মান্তি হৈছিলোঁ। মাকো নিবলৈ মন আছিল, কিন্তু মাৰ যাবলৈ মন নাছিল। গতিকে শেষত আমি দুয়োৱে কেইদিনমানৰ বাবে ওলাই গৈছিলোঁ। চাওঁতে চাওঁতে আমাৰ বিয়াৰ এবছৰ সম্পূৰ্ণ হ'ল। এদিন তেওঁ এসপ্তাহৰ বাবে অফিচৰ পৰা বাহিৰলৈ যাব লগা হ'ল। তেওঁ অহা আগদিনাই মই গৰ্ভৱতী বুলি জানিব পাৰিলোঁ। মই ভাবিছিলোঁ তেখেতৰ ঘৰলৈ আহিলে মই সকলো ক'ম। তেখেতে বাছত উঠি ঘৰলৈ আহোঁতে মেছেঞ্জাৰত কৈছিলোঁ, আৰু কিমান দেৰি হ'ব? তেখেতৰ উত্তৰ দিয়া আগতে শাহু আইৰ মাত শুনি ডাটা কানেকশ্যন অফ কৰি মাৰ ওচৰলৈ গ'লোঁ। মাৰ লগত কথা পাতি থাকোঁতে হঠাৎ ফোনটো বাজি উঠিল। ৰিচিভ কৰাৰ লগে লগে সিফালৰ পৰা মানুহ এজনে ক'লে, ৰিয়ানৰ গাড়ীখন এক্সিডেণ্ট হ'ল। ৰিয়ান বৰ্তমান চিকিৎসালয়ত অতি সংকটজনক অৱস্থাত আছে। সেই মুহূৰ্তত মই যেন একো বুজিব পৰা নাই। ৰিয়ানলৈ বুলি পাগলৰ দৰে দৌৰিছোঁ, কিন্তু মই গৈ পোৱাৰ আগতে তেওঁৰ সকলো মায়ামোহ ত্যাগ কৰি উভতি নহাৰ দিশলৈ গুচি গ'ল। সেইদিনা মই তেওঁক আমাৰ সন্তানৰ কথা ক'ব পৰা নাছিলোঁ। চকুৰ আগত যেন নিমিষতে শেষ হৈ গ'ল আমাৰ সপোনবোৰ। মোৰ চকুৰ পানী দেখি গোটেই চিকিৎসালয়খনত স্তব্ধ হৈ গ'ল। মোৰ মায়েও বহুত কষ্টৰে নিজকে চম্ভালি মোক শান্তন কৰাৰ চেষ্টা কৰিছিল। ৰিয়ান যোৱাৰ এবছৰ হ'ল। আমাৰ মাইনা এতিয়া 2 মাহ হ'ল। দেখাত সাইলাখ দেউতাকৰ নিচিনা। বহু বছৰ মূৰত আকৌ আহিলোঁ ফেচবুকৰ জগতখনলৈ বুলি। ডাটা কানেকশ্যন অন কৰাৰ লগে লগে কেইবাটাও ন'টিফিকেশ্যন ফোনটোত মেছেজেৰে ভৰি পৰিল। প্ৰথমে মই মেছেঞ্জাৰত এটা ID বিচাৰা আৰম্ভ কৰিলোঁ। দেখা পালোঁ সকলোৱে শেষত সেইটো ID আছে। মই কঁপা হাতেৰে IDটো ভিতৰলৈ গৈ দেখিলোঁ তেওঁৰ শেষ মেছেজ, পাগলীজনী তোমালৈ আৰু মালৈ কি আনিম কোৱা? ক'ব নালাগে, মই পচন্দ জানো নহয়। ধুনীয়া কাপোৰ লৈ আনিম দেই, তুমি চিন্তা নকৰিবা, মই এঘণ্টা উভতি আহিম। মেছেজটো চাই এনেকুৱা লাগিছিল যেন সকলোৱে এতিয়াও মাথাউৰি বান্ধ
মনা নাই। আকৌ বাৰে বাৰে মনটো কৈ আছে, তোমাৰ এই এঘণ্টা শেষ নহ'ব নেকি? বন্ধুসকল, আজি ষ্টৰিটো ইমানেই আছিল। চ' আপোনালোকে শুনি কেনেকুৱা পাইছে মোক প্লিজ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। লগতে এনেকুৱা নতুন নতুন ষ্টৰি শুনি থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ঠিক আছে, তেন্তে বন্ধুসকল আজিলৈ ইমানেই। থেংক ইউ।